সাবস্ক্রাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। MK টিচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ মাজত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ 1 আমাৰ সামাজিক পৰিৱেশ অনুশীলনৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোলটো চিনটো পূৰ কৰা। তোমালোকৰ কিতাপত 1 2 3 কৰি তোমালোকৰ গোল দিয়া আছে, যেটো তোমালোকৰ MCQ হয় কেইটা, যেটো তোমালোকৰ শুদ্ধ হয় এগুলাৰ মাজত তোমালোকে গোলটো পূৰ কৰিব লাগিব কলমেৰে দি। তাৰপিছত ইয়াৰ ক নম্বৰ প্ৰশ্ন কোন কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? এক নম্বৰ দিয়া আছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, 2 নম্বৰ দিছে চিকিৎসালয়, 3 আৰক্ষী চকী, 4 বেংক। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰটো অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। তাৰপিছত খ নম্বৰ প্ৰশ্ন কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? 1 নম্বৰ দিয়া আছে আৰক্ষী চকী, 2 নম্বৰ চিকিৎসালয়, 3 নম্বৰ বেংক, 4 নম্বৰ পুথিভঁৰাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ বেংক। গ নম্বৰ প্ৰশ্ন তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা মেৰামতি আদিৰ কাম কৰে? 1 নম্বৰ কাঠমিস্ত্ৰী, 2 নম্বৰ ৰং মিস্ত্ৰী, 3 নম্বৰ ৰাজমিস্ত্ৰী, 4 নম্বৰ পাইপ মিস্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো ৰাজমিস্ত্ৰী। তাৰপিছত 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন সমাজৰ প্ৰাথমিক গোটটো কি? তাৰ উত্তৰটো হ'ব সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। তাৰপিছত খ নম্বৰ প্ৰশ্ন সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম লিখা। তাৰ উত্তৰটো লিখিবা সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱৰ নাম হ'ল বিহু বা দুৰ্গা পূজা বা ঈদ। ক নম্বৰ প্ৰশ্ন ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? তাৰ উত্তৰটো লিখিবা বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আৰু সাংস্কৃতিক কাৰ্যসূচী আদিৰ বাবে ষ্টেডিয়াম ব্যৱহাৰ কৰা হয়। গ নম্বৰ প্ৰশ্ন পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? তাৰ উত্তৰটো লিখিবা পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ জ্ঞানমূলক কিতাপ, গল্পৰ কিতাপ, আলোচনী আৰু পাঠ্যপুথি পঢ়িবলৈ দি জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। তাৰপিছত 1 নম্বৰ প্ৰশ্ন ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? তাৰ উত্তৰটো লিখিবা ডাকঘৰৰ যোগেদি চিঠি পত্ৰ, টকা পইচা আৰু বিভিন্ন লাগতিয়াল পাৰ্চেল আদি আদান প্ৰদান কৰা হয়। তাৰপিছত 1 প্ৰথম শ্ৰেণীৰ প্ৰশ্ন চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? তাৰ উত্তৰটো লিখিবা চিকিৎসালয়ৰ পৰা আমাৰ বেমাৰ আজাৰ হ'লে চিকিৎসা আৰু ঔষধ পোৱাত সহায় কৰে। ইয়াৰ উপৰি বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটা আদিও চিকিৎসালয়ৰ পৰা পোৱা যায়। 3 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল খালী ঠাই লিখিবা আৰক্ষী চকী বা থানা। তাৰপিছত খ নম্বৰ প্ৰশ্ন পশু চিকিৎসালয়ত খালী ঠাই লিখিবা পশু পক্ষী চিকিৎসা কৰা হয়। গ নম্বৰ গ্ৰন্থাগাৰত খালী ঠাই লিখিবা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ থাকে। 4 নম্বৰ প্ৰশ্ন পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান
প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। তাৰ উত্তৰটো লিখিবা বেংকৰ বিষয়ে এটা চমু টোকা। আমাৰ গাঁৱৰ বেংকটো, আমাৰ ওচৰৰে বেংকটোলৈ গৈ মই ইয়াৰ কাম কাজবোৰ লক্ষ্য কৰিলোঁ। বেংকত মানুহে নিজৰ কষ্টোপাৰ্জিত ধন ভৱিষ্যতৰ বাবে সুৰক্ষিতভাৱে জমা থৈ দিয়ে। প্ৰয়োজন হ'লে মানুহে বেংকৰ পৰা ঋণ ল'বও পাৰে। আজিকালি বেংকৰ পৰা কম্পিউটাৰ আৰু ATM মেচিনৰ সহায়ত অতি সহজে পইচা উলিওৱা আৰু জমা কৰা কাম কাজবোৰ সম্পূৰ্ণ কৰা হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্ন লিখিবা উৎসৱ পৰ্বৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। তাৰ উত্তৰটো লিখিবা উৎসৱ পাৰ্বণৰ সময়ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ মানুহ একেলগ হয়। সকলোৱে মিলি জুলি আনন্দ কৰে, ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে আৰু একেলগে ভোজ ভাত খায়। ইয়াৰ ফলত মানুহৰ মাজত থকা ভেদাভেদ দূৰ হয়, মনৰ মাজত মৰম চেনেহ আৰু ভাতৃত্ববোধ গঢ়ি উঠে। এনেদৰেই উৎসৱ পাৰ্বণৰ জৰিয়তে সামাজিক একতা বৃদ্ধি পায়। তাৰপিছত 6 নম্বৰ প্ৰশ্ন পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। তাৰ উত্তৰটো লিখিবা কেইবাটাও পৰিয়াল লগ লাগি এখন সমাজ গঢ়ি উঠে। এজন শিশুৱে পৰিয়ালৰ মাজতেই জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হয় আৰু পৰিয়ালৰ পৰা প্ৰথম নৈতিক শিক্ষা, ডাঙৰক সন্মান কৰা, মিলাপ্ৰীতিৰে থকা আদি গুণবোৰ শিকে। পৰিয়ালৰ ভেটিটো যিমানেই শক্তিশালী আৰু সুৰক্ষিত হ'ব, সমাজখনো সিমানেই উন্নত হ'ব। পৰিয়াল অবিহনে সমাজ এখনৰ কল্পনা কৰিব নোৱাৰি। সেইবাবে পৰিয়ালক সমাজ গঠনৰ মূল আধাৰ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ কোনটো টপিকৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই তোমালোকক ভিডিঅ' বনাই দিয়াৰ চেষ্টা কৰিম।